ট্ৰেভেল উইথ পৰিণাৰ্চাৰী হৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কিনকিনীয়া বৰষুণ দি আছে, বাৰিষাৰ বতৰ, চাৰিওফালে পানী আৰু পানী। মই ভাবিলোঁ আজি মই আপোনালোকক আমাৰ ছাদত থকা সৰু মোৰ খেতিডৰা আপোনালোকক দেখাওঁ বুলি। আচলতে আমি এই খেতিডৰা আমি তিনিও মিলি কৰিছোঁ, মই, মোৰ পত্নী আৰু আমাৰ হনুমান। বলকচোন আমি খেতিডৰা চাই আহোঁ। এয়া ফুল ফুলিছে, দেখা পাইছেনে? কিহৰ গছ হৈ এজোপা আপোনালোকে ক'ব পাৰিবনে বাৰু? দেখাত তিয়ঁৰ ফুল দৰেই লাগিছে বাৰু, পাতবোৰো ঠিক তেনেকুৱাই। আৰু এইফালে অকণমান এটা সৰু কলি হৈছে, আৰু এয়া এইফালে গছজোপা লাহে লাহে এতিয়া বাঢ়ি আহিছে, আৰু দুই এটা ফলো ধৰিছে বাৰু। এয়া দেখিছে ফল। আচলতে এই ফলবিধৰ নাম হৈছে মধুমতি। মধুমতি আমাৰ ইয়াত ঠিক তেনেকৈ ব্যৱসায় ভিত্তিকে হওক বা ঘৰত খাবলৈ কৰা দেখা পোৱা নাযায় বাৰু। আচলতে কথাটো এনেকুৱা ধৰণৰ, বজাৰত এদিন হঠাৎ দেখা পালোঁ ফল মূলৰ দোকানত এই মধুমতি বোলা ফলবিধ। দোকানী সুধিলোঁ, বোলো কি এইটো? সি ক'লে মধুমতি। কেনেকুৱা বা খাবলৈ? ছাৰ একবাৰ খাকে দেখি উচকাবত বলিয়ে। মই সুধিলোঁ দাম কিমান? ই আধা কেজি মানৰ এটা মধুমতি দেখুৱাই ক'লে, ছাৰ এইটো লওক, 150 মান টকা হ'ব। আৰে, মোৰ চকু কপালত উঠিল। ইমান আধা কেজি মানৰ এটা মধুমতি 150 মান টকা। মই সুধিলোঁ তাক কেজি কিমান? সি ক'লে, হিন্দীতেই ক'লে, सर ये मार्केट प्राइस सबका 350 से 400 रुपया होगा। বেলেগ দেখোন। দেখা যাওক, ভাবিলোঁ এটা লৈ আহোঁ আৰু আহি পেলাই খাওঁ, কেনেকুৱা লাগে টেষ্টটো। আৰু আপোনালোকে যদি মধুমতি আজিলৈকে খোৱা নাই, বজাৰত পালে নিশ্চয় কিনিব। এটা অতি সুস্বাদু ফল মধুমতি, অলপ টেঙা মিঠা টাইপ হয়, আৰু ভিতৰৰ ইয়াৰ গুটিখিনি আপোনাৰ এটা তিয়ঁহৰ যিটো গুটি, সেই ঠিক তেনেকুৱা ধৰণৰ। আচলতে এই মধুমতিটো খোৱাৰ পিছত গুটিসমূহ মানুহগৰাকীয়ে উলিয়াই ৰাখিছিল এখন প্লেটতে, আৰু আমাৰ হুনমনে যিকোনো গুটি যদি পায় হাতত, হৈ গ'ল আৰু সি ক'ৰবাত নহয় ক'ৰবাত দি দিয়ে, কাকো নোকোৱাকৈ দি দিয়ে। সি ঠিক তেনেদৰে সেই মধুমতি গুটিখিনি সি প্লেটৰ পৰা আনি পেলাই, গম পাইছেনে, এটা টাবত দি দিলে। টাবত দি দিলে। তাৰপিছত মাকে সুধিলে তাক, তো গুটিখিনি কি কৰিলা তুমি? সি ক'লে, মই মা টাবত দি দিলোঁ, আৰু কথামতেই কাম। ঠিক 3 পৰা 4 দিনৰ পিছত দেখা পালোঁ টাবটোত হুৰা পুলিসমূহ গজি উঠিছে, আৰু এই বৰ্তমান তাৰ ফচল এয়া। আৰু যি কি নহওক বাৰু, পুলিসমূহ লাহে লাহে ডাঙৰ হৈ আহিল, আৰু একেলগে ইমানসমূহ পুলি থকাটো সম্ভৱো নহয়। তাক ডাঙৰ হ'বলৈ খাদ্যৰ প্ৰয়োজন হ'ব। গতিকে তাকে নকৰি মোৰ ওপৰতে এনেকুৱা ধৰণৰ কিছুমান গ্ৰ' বেগত মাটি ভৰাই থোৱা আছিল আগৰ পৰাই, আৰু তাতে আমি গুটিসমূহ তিনিও মিলি ৰোপণ কৰিলোঁ আজিৰ পৰা 1 মাহমান আগতে, আৰু বৰ্তমান আহি এই অৱস্থাত উপনীত হৈছেহি। মধুমতিৰ যিটো ফল, পকা ফলটো মই আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এইটো সৰুতে এনেকুৱা ধৰণৰ হয়, আৰু পকা ফলটো মই আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এয়া আপোনালোকে দেখা পালে, আৰু এইফালে এজোপা আছে। সৰ্বমুঠ 5টামান গ্ৰ' বেগত দি ৰাখিছোঁ। এয়া দেখা পাইছে, কেৰি বেগে মই কভাৰ কৰি ৰাখিছোঁ। কভাৰ কৰি ৰখাৰ এটাই কাৰণ,
কিছুমান বৰল জাতীয় পোক পৰুৱা ইনচেক্টে আহি ইয়াক বিন্ধি দিয়ে আৰু ফলটো আচলতে যিমান ডাঙৰ হ'ব লাগে সিমানটো ডাঙৰ নহয়গৈ, তাৰ আগতে ই সৰি পৰা দেখা যায়। গতিকে মই ভাবি চিন্তি এই পলিথিনসমূহ ইয়াতে পিন্ধাই ৰাখিছোঁ আৰু কিছুদিন পিছতে মই পুনৰ খুলি ৰাখিম। গতিকে মধুমতি আপোনালোকে এইদৰে যদি আপোনালোকে বজাৰৰ পৰা আনে গুটি এইদৰে দি পেলাই আপোনালোকে ঘৰত কৰি চাব পাৰে। এতিয়া বলক, ইয়াত দেখা পাইছে এইজোপা হ'ল লেচেৰা বা দাংবডি। আমি সাধাৰণতে আমাৰ উজনি অসমৰ ফালে আমি দাংবডি বুলিয়ে কওঁ, কিন্তু নামনি অসমৰ ফালে বা মধ্য অসমৰ ফালে লেচেৰা বুলি ক'লেহে বেপাৰীসমূহে বুজি পায়। দাংবডি হ'ল এবিধ অতি খুব সহজতে হোৱা এবিধ পাচলি। বাৰিষাৰ ছিজন, আপোনাৰ ঘৰত যদি জেগা নাই কোনো কথা নাই, আপুনি যদি টাউনত বাস কৰে আপুনি এটা টাব লওক ডাঙৰ চাইজৰ, বা এনেকুৱা ধৰণৰ গ্ৰ' বেগ ল'ব পাৰে আৰু মাটিখিনি খুব সুন্দৰকৈ মিহলি কৰি লওক। তাতে সাৰ দিব, কেঁচু সাৰ বা গোবৰ সাৰ যিয়ে নিদিয়ে আপুনি, আৰু মাটিসমূহ মিশ্ৰণ কৰি আৰু তাতে আপোনালোকে গুটি 2 বা 3টা দি ৰাখক। আৰু দাংবডি হ'ল এনেকুৱা এটা পাচলি, আপুনি ইয়াক আপোনাক ই নিৰাশ নকৰে। আপুনি যদি গুটি কিনি আনিছে 10 টকা কিনি আনিলে হ'ল, আপুনি যথেষ্ট গুটি পাই যাব। আৰু সেই 10 টকা গুটিত আপুনি অতি কমেও 5ৰ পৰা 7 কেজি পৰ্যন্ত আপোনালোকে দাংবডি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে পলম নকৰি বজাৰৰ কিমান আৰু ভেজাল ঔষধ দিয়া আপোনালোকে পাচলি খাব। গতিকে 2-এটা পাচলি ঘৰতো কৰি খাবলৈ শিকক। এইদৰে গ্ৰ' বেগত দাংবডি গুটি দি ৰাখক আৰু আপোনালোকে 1 মাহৰ ভিতৰত আপোনালোকে দাংবডি খাবলৈ নিশ্চয় পাব। আৰু আমিও তিনিদৰে এইদৰে মিলি পেলাই এই দাংবডিসমূহ কৰিছোঁ। আগতেও কৰিছিলোঁ, কিন্তু এইবাৰ অলপ বেলেগ ধৰণে কৰিছোঁ। চাদৰ ওপৰত এইদৰে ৰছীসমূহ বান্ধি দিছোঁ দাংবডিৰ লতাসমূহ বগাবৰ সুবিধা হ'বৰ বাবে, যিহেতু জেগাৰ অভাৱ। এইদৰে খুঁটি পুতি দিছোঁ আৰু ইয়াৰ তাৰ ফল দেখা পাইছে আপোনালোকে। এইখিনিকে দেখুৱালোঁ আপোনালোকক। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকেও আজৰি পৰত এইদৰে দাংবডি বুলিয়ে নহয়, মই জাষ্ট এটা উদাহৰণহে দিলোঁ। দাংবডি যে খুব সহজে ইয়াক আপোনালোকে কৰিব পাৰে তাৰে এটা উদাহৰণহে দিলোঁ। গতিকে অন্যান্য পাচলিসমূহ আপোনালোকে ভাল লগা এইদৰে কৰিব পাৰে খুব কম ঠাইত। গতিকে মোৰ এই ভিডিঅ'টো আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। ইয়াত দেখা পাইছে সৰু সৰু কিছুমান বৰল আহিছেই। এই দাংবডিসমূহ বাৰু বিশেষ একো এই লোক অনিষ্ট নকৰে, কিন্তু এই মধুমতি যিটো আপোনালোকক দেখুৱালোঁ, সেই মধুমতিবিলাক ই নষ্ট কৰিব পাৰে। গতিকে তাতে কেৰি বেগবিলাক সেইকাৰণে মই পিন্ধাই ৰাখিছোঁ। যি কি নহওক, ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।